তোমালোকৰ যোনটো টয়লেটটো হয় টয়লেটটো কি কৰিব লাগিব চাফা কৰি ৰাখিব লাগিব কাৰণ টয়লেটৰ পৰা বহুত ধৰণৰ বেমাৰ সৃষ্টি হ'ব পাৰে যেতিয়া প্ৰথম গৰাকীয়ে পাছাব কৰি আহে নেক্সট গৰাকীৰ কাৰণে কি কৰিব লাগিব পানী ঢালিব লাগিব হয় নাই যদিহে পানী নাঢালা কি হ'ব প্ৰথম গৰাকী যদি বিভিন্ন ধৰণৰ বেমাৰ থাকে তেন্তে হলে সেকেন্ড গৰাকীলৈ সেই বেমাৰ বিয়পি যাব পাৰে আৰু বহুত দিন ধৰি যদি পাছাব কৰি থকা জেগাতে যদি পাছাব জমা হৈ থাকে তাত কি হ'ব পাৰে বেক্টেৰিয়া বা বিভিন্ন ধৰণৰ বীজাণুৰ ফলত আমাৰ বেমাৰ সৃষ্টি হ'ব পাৰে পাছাবৰ জৰিয়তে এটা বেমাৰ হয় সেইটো হৈছে ইউটিআই তাক কোৱা হয় ফুল ফৰ্মত ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন এই বেমাৰটো হ'লে বহুত দীৰ্ঘদিনীয়া ট্ৰিটমেণ্ট কৰিব লগা হয় আৰু বহুত বেছি যদি ইনফেকচন হৈ যায় তেন্তে হ'লে কি হ'ব পাৰে তাত মানে বেলেগ ধৰণৰ বেমাৰো ৰূপ ল'ব পাৰে সেইকাৰণে তোমালোকে এইটো কথা মনত ৰাখিবা আৰু তোমালোকৰ ঘৰখন অকল চাফা কৰি ৰাখিলে নহ'ব হয় নাই ঘৰখনত থকা মানুহখিনিও চাফ চিকুণ কৰি ৰাখিব লাগিব নাই তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব তোমালোকৰ ঘৰত ধৰা মা দেউতাহঁত বা চব থাকে হয় নাই তোমালোকে সেইটো মানুহখিনিৰ কাৰণে স্বাস্থ্যৰ প্ৰতি তোমালোকে সজাগ হ'ব লাগিব ঘৰৰ যোনবোৰ পানী খোৱা সেই পানীবোৰ কি হ'ব লাগিব বিশুদ্ধ হ'ব লাগিব মানে চাফা হ'ব লাগিব নহয় ফিল্টাৰ কৰি খাব লাগিব নহয় সেই পানীখিনি আমি কি কৰি খাব লাগিব উতলাই ঠাণ্ডা কৰি খাব লাগিব তেতিয়া তাত থকা যোনবোৰ বীজাণু সেই বীজাণুবোৰ কি হৈ যাব পাৰে নাশ হৈ যাব পাৰে আৰু যোনবোৰ শাক পাচলি খায় আৰু ফল মূল খায় সেইবোৰ খোৱাৰ আগত ভালদৰে ধুই মেলি খাব লাগিব আৰু তোমালোকে নিজকে চাফ চিকুণ কৰি ৰাখিব লাগিব নাই তোমালোকে নিজকে চাফ চিকুণ কৰি ৰাখিব হ'লে কি কৰিব লাগিব ফাৰ্ষ্ট তোমালোকে কি ভাল পৰিষ্কাৰ কাপোৰ কানি পিন্ধিব লাগিব হয় নাই পৰিষ্কাৰ কাপোৰ কানি পিন্ধা মানে এইটো নহয় যে নতুন কাপোৰ কানি পিন্ধা তোমালোকে যোনবোৰ কাপোৰ কানি পিন্ধা সেইবোৰ কি কৰিব লাগিব ভালকৈ ধুই মেলি ল'ব লাগিব ধুই মেলি ক'ত মেলিব লাগিব ৰ'দত মেলি তাৰপিছত ভালকৈ পিন্ধিব লাগিব